ৰাইজ আপোনালোকেতো জানেই যে আজিকালি ছ'চিয়েল মিডিয়াৰ ট্ৰেণ্ড চলি আছে। ছ'চিয়েল মিডিয়াত আপুনি লাগিলে মানে ইনষ্টাগ্ৰামেই হওক, ফেচবুক হওক বা ইউটিউবেই হওক, ফটো এখন বা ভিডিঅ' এটা আপলোড কৰাৰ লগতে লাইক অহা, ভিউজ অহা, কমেণ্ট অহাৰ কিমান ইম্পৰ্টেঞ্চ হৈ যায় আৰু এটা ফলোৱাৰ্ছ গোটাবৰ কাৰণে কিমান কি কৰিব লাগে। হয়তো আপুনি একদম অত্যন্ত ভাল এটা কৰিব লাগিব, তেতিয়া আপুনি ভাইৰেল হ'ব, নহয়তো একেবাৰে কিবা এটা কৰিব লাগিব আৰু যাতে মানুহে সেইটো এণ্টাৰটেইনমেণ্ট হ'বৰ কাৰণে সেইটো ভিডিঅ'টো বা ফটোখন বা কিবা এটা আপোনাক চাই কমেণ্ট মাৰে, তেনেকুৱাত আপুনি ভাইৰেল হ'ব। কিন্তু সাধাৰণভাৱে কৰিব গ'লে আপুনি ইমান সহজে ভাইৰেল নহয়। তাৰ মাজত অফিচলৈ যাওঁ, কামৰ পৰা আহোঁ, কামত সময় মিলাব নোৱাৰোঁ, তাৰ পাছতো য'ত অকণমান ছানডে দিনাখন যেতিয়া ফ্ৰী থাকোঁ তেতিয়া অকণমান ক'ৰবালৈ ওলাই যাওঁ, তাৰ মাজত ফটো এখন বা সৰুকৈ ভিডিঅ' এটা প্ৰস্তুত কৰোঁ। তাৰ মাজতো কেমেৰাটো ওলোৱাৰ লগে লগে আমাৰ ডেকাদাৰ গালিখিনিতো খাবলৈতো আছেই। সেইখিনি খোৱাৰ পাছতো আজি ইমান দিনে কষ্ট কৰি মৰি লৈ মাত্ৰ যোৱা 24 অক্টোবৰ দেখোন ৰাতি এটা খঙত মই ফেচবুক পষ্ট কৰি পাইছিলোঁ। সেই পষ্টটোৰ কাৰণে 25 তাৰিখে ৰাতিপুৱা শুৱাৰ পৰা উঠি চকুটো মেলি পেলাই যেতিয়া গাৰুৰ কাষতে থকা মোবাইলটো লৈ পেলাই যেতিয়া ডাইৰেক্ট ফেচবুকটো অন কৰিছোঁ, তেতিয়া দেখিছোঁ ধুনীয়াকৈ একেবাৰে গুগলৰ পৰা মেছেজ আহি আছে, এটা ন'টিচ আহিছে, ন'টিফিকেশ্যন যে আপোনাৰ ফেচবুকটো 181 দিনৰ কাৰণে বন্ধ কৰা হৈছে। তাৰমানে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব সকলোখিনি বন্ধ কৰি দিলে, খালে বাপেকে কলিজাটো। তো 25 অক্টোবৰৰ ৰাতিপুৱাৰ পৰা আজি 5 ডিচেম্বৰ এনেকেই আছে আৰু মোবাইলটো চাব লগা, কৰিব লগা একোৱে নাই। এতিয়া মানে ফটো উঠিবলৈও ভাল নালাগে, ভিডিঅ' এটা বনাবলৈও ভাল নালাগে। তো আজি এতিয়া অকলে আছোঁ, ভাবিলোঁ কি অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো মোৰ নিচিনা মূৰ্খামি কাম নকৰিব দে কোনো। অলাগতিয়াল পষ্ট কৰি পেলাই এতিয়া পস্তাই আছোঁ। বহুত কষ্ট কৰিছিলোঁ। ফেচবুকৰ প্ৰথম পে'মেণ্টটো সোমাবলগীয়া আছিলে, সেইটো নোসোমালে। কি ক'ম আৰু।